আজিনো কাৰ মুখখন চাই আহিলো নাজানো আৰু পাই তাকে পাই মাছটোতো বাদেই দে দুইটাই জালতে বাৰু সিঁচা এটুকু উঠিব নালাগেনে অ' যাই হা অ' মই এইকণতে কথা এটা কওঁ আকৌ কোৱা আজিলৈকে আমাৰ এনেকুৱা হোৱা নাই নাই হোৱাটো আকৌ এয়া আজি প্ৰথম ভাৰে ভাৰে নিউ মাছ অ' মই গম পাই গ'লো গম পাই গলি মই গম পাই গ'লো কি গম পাই গলি মই গম পাই গ'লো কি মই গম পাই গ'লো তাকে কি ইয়াৰ মূল কাৰণ অ মোৰ মানুহজনী তোৰ মানুহজনী অ' তোৰ মানুহজনী বৰ লক্ষী পাই লক্ষী অ তাই লক্ষী অ তাই লক্ষী নহয় মস্ত কুলৈখনে ৱা কেনেকে হ'ল কেনেকে হ'ল মানে অ মই জালখন লৈ ঘৰৰ পৰা আহি আছা আহি আছো আহি আছা আহি আছা ঐ আহি আছো ৰখি দিয়া কাবাত পিছখন কোৱা আহি আছো আৰু পালাহি কবা তাই দিলে নহয় টেপেট কেনে মাথাৰ মাটি পিছফালৰ পৰা হেৰো নিজৰ মানুহজনীয়ে এই পিছফালৰ পৰা মাতে নে আগফালৰ পৰা মাতে হয়তো তাইৰ কথাহে কেনেকে তাইৰ কথা কেনে তাইৰ কথা নহয় হাতত লোটাটো হাতত লোটাটো থাকিলেনো কি ডাল হ'ব কি ডাল হ'ব মানে লোটাটো খালী অ খালী পিছে কি কৰিবি এতিয়া লোটাটো খালী তাই মোক তেনেকে মাথা দিব নালাগে নহয় নিজৰ মানুহজনীহে হেৰো নিজৰ মানুহজনীহে একো নহয় তাই মোক তেনেকে মাথা পিছফালৰ পৰা লগাব নালাগে তাই মোক মাথা লগালে যিবা হাতত খালী লোটাটো লৈ মুখৰ আগত ওলাব নালাগে নহয় পিছে কি কৰিবি কি কওঁ মানে মই তোমাক সেইটো কাৰণে কৈছো কি কৈছো মই এইফালে অহা যোৱা কৰি থাকোতে কেলে ইয়াত মই কেলে তোমাক কোৱা নাই জানো কি কৈছো কেলে মই অহা যোৱা যে কৰি আছিলো সেইটো মাছটো চেলেপ মাৰি আছে তই যে মাছ আছে কৈ আছ মই কৈছিলো দেখোন মাছ কিয় নাই ইয়াত মাছ আছে ক'ত আছে কেলে মই অহা যোৱা কৰি থাকোতে চেলেপ মাৰি আছে নহয় কথা গুৰি কবা তোৰ ইয়াত মাছ আছে চেলেপকে মাৰি আছিলে কাৰণে মাছ আছে বুলি ভাবি ললি মাছ তই কথা এটা মন কৰিছ নাই বাৰু কিটো তই কথা এটা মন কৰিছ নাই কোৱা আকৌ তিনিজনী মাইকী মানুহৰ যদি এখন আলোচনা কৰে কৰে সিহঁতৰ আলোচনা গৈ ঘৰখন উৰি নাযায় জানো মানে ধ্বংস কৰি দিয়েগে একেই এজনী দুজনী তিনিজনী খলিহনা মাছেই হওক বা ভেচেলি মাছেই হওক সিহঁত যদি এটা পুখুৰীত থাকে প্ৰকাণ্ড পুখুৰী এটা সিঁচাই দিব সিঁচাই দিব মই দেখিছিলো পিছে মোৰ অভিজ্ঞতা কম যে মই গম পাওঁ গম পোৱা নেকি তুমি তোৰ যে অভিজ্ঞতা কম মই জানো তোৰ কথা এটা কম বুলি পাহৰিয়ে আছো নহয় তুমি বৰ দেৰি কথা কোৱা আজি কেইদিনমান হ'ল সেই যে ভোলা কোন ভোলা এই ডাইকিডালৰ নিচিনাকে যে ওখকে ডাইকি ফেপে আছো হাকুটিডালৰ নিচিনা যে ডাইকি বোলা ডাইকি দীঘা মই সিহঁতৰ ঘৰলে সেইদিনাখন গৈছিলো মোৰ আকৌ সিহঁতৰ ঘৰত সেই আজাহটো আছেই মই নগলে আকৌ দীঘা সেই ভোলা মানুহজনীয়ে হাতকে নেখায় সেইটো কাৰণে আকৌ মই গৈ থাকো নহলে আকৌ বেয়া পাব নহয় সিদিনা গলো আকৌ ভোলা নাই মই থাকোতে ভোলা পালেহি তাৰপৰা ভোলা সুধিলো তোমাৰ কাম নহলে তই সেইবোৰ নকবি মই বুলি ভাত পানীবোৰ কিহে খাইছো সুদা মই বুলি বল আকৌ মাছ ধৰিবলৈ যাওঁ তুমি
তুমি ভোলাক লৈ গ'লে মাছ নোপোৱা কেলে নেপাম কেলে পাবা কেলে নেপাম কেলে পাবা তই মোক কথাটো ক'বলৈ দে আকৌ তুমি কোৱা আকৌ ভোলাক লৈ গ'লো শিঙৰি জানো অ ভোলা মানুহজনীয়ে পিঠাগুৰি ভীমকল টোপোলা বালি দি পঠিয়াইছে বনভোজ খাবলৈ গৈছিলা নেকি মই ভোলা মানুহ যে তেনেকুৱাই কৰিলে আৰু খাই আছো গৈ আছো গৈ আছো পালোগে পিঠাগুৰি উঠে ভীমকলো উঠে তাকে ভোলা মানুহজনী হাতখন বৰ ভাল খাবলৈ বৰ ধুনীয়া নে অ তাৰপা মাছ মাৰি আছো নহয় শিপা মাৰিছো নাই শিঙৰিৰ ওপৰত মাছ নাই অ শিঙৰিও ফুটিছে অশান্তিও লাগিছে শিপাও মাৰিছো নাই শিপা তাৰপিছত মনত খেলালে নহয় বুদ্ধিটো মাৰি দিলো মন্ত্ৰটো কিয় মন্ত্ৰ মাছ ধৰা মাছ মৰা মন্ত্ৰ তুমি জানা নেকি অ জানো আকৌ কোৱা আকৌ শুন এনেকে জালখন ললো বোলো জিকিৰি কি জাক জিকিৰি কি চাক জিকিৰি কি জাক জিকিৰি কি চাক সেইটো কি জালখন পেলাই দিলো জালখন তেনেকে মাৰে এই মানে মাৰি দিলো তাৰপিছত জালখন মই টানিছো এবাৰ মোক টানিছে আকৌ মই টানি দিছো এবাৰ মই টানি আনিছো আকৌ মোক টানি দিছো কিহে মাছে আছে তাৰপিছত একোবাৰ গোটেই শৰীৰৰ পৰা প্ৰয়োগ কৰি পাৰত পেলাই দিলো বাপেকে তোক কৈছো নহয় এই ডাল কি হে ডাল মাছ মই এইখিনিতে কথা এষাৰ কওঁ কোৱা আকৌ ইমান ডাঙৰ মাছ নেথাকে নেকি অ বাহঁততে জালখন লৈ আছে এই দুটি থাকিলে ইমান দূৰ সিমানটো থাকে অ ইমান দূৰ তাৰপিছত জেকুকে নি চোতালত পেলাই দিলোগে তাৰপৰা মানুহজনী মাতিছো বোলো শুনিছানে তাই কৈছে দেই তই গৈছো বুলি কোৱা দেখি মোৰ মনটো ভাল লাগি গ'ল দেই তাৰপৰা আহিলে তাৰপৰা মানুহজনী অহা দেখি মই যা মাছটো এনেকে লৈ লৈছো দেই তাৰপৰা মানুহজনী পালেহি মই বোলো ঘেঘেৰে সেইটো কি পেলালা মানে মাছটো পেলাই দিম এবাৰ মাছটোলে চাইছে এবাৰ মোৰ চকুলে চাইছে এবাৰ মাছটোলে চাইছে এবাৰ মোৰ চকুলে চাইছে এবাৰ মাছটোলে চাইছে ঐ এবাৰ চকুৱে বৈ যিটোৱে বেলেগকে আহি মাৰি দিলে নহয় ঐ তোক কৈছো নহয় তই জেগাতে বেহুচ আমি এই মাইকী মানুহ হাঁহিত বেহুচ নহয় হ'ব লাগিব কিয় হ'ম আকৌ মোৰ মানুহজনীয়ে হাঁহিলে তই বেহুচ হ'ব লাগিব কেলে হ'ম তাই কমটি ধুনীয়া নেকি আকৌ কৈতো এতিয়া কথা নহয় এতিয়া বিয়া পতা দুদিন পিছৰ কথা তাই কমটি ধুনীয়া নেকি আকৌ কেনেকুৱা আকৌ ৰঙা বগা পখৰা চব কেনেকুৱা গম পাইছ নাই গাখীৰত যদি এই সেন্দু অকণ দি যদি ঘঁহি দিয় তেনেকুৱাহে তাৰ গাল দুখন তেজে ফুটি যায় পৰিও যায় তোমাৰ নিচিনা এঙা টুকাতে কেনেকে পালা সেইটো নকবি মই তাক মন্ত্ৰ মাৰি আহো না এনেকা ছোৱালী পলাই আনোৱা মন্ত্ৰ আছে মন্ত্ৰ নাই চবৰে মন্ত্ৰ আছে সেইটো কথা কিন্তু তাই গম নাপায় মই তোকে কৈছো তোৰে হ'ব তই মোক অকণ মই তোক বিশ্বাস নকৰো সেইবোৰ বাদ দিয়া মন্ত্ৰটো মোকো শিকাই দিবা নেকি কেইটা বয়স হৈছে এজনী গোটাচ সজনীকে খুৱাব নোৱাৰ আকৌ মই মন্ত্ৰটো শিকাই দিওঁ গোটেই গা লোৱা বলা খুৱাব নোৱাৰো আঁঠু গিলাকেইডাল এইডাল হ'ব তুমি মোক কেনেকে ক'লো আকৌ তুমি মোক ইমান দিনে তোমাৰ লগত থাকি আহিছো তুমি মোক সংসাৰৰ কথা সুধিছা আজিলৈকে মই এই লোকৰ সংসাৰৰ কথা নুসুধো নহয় নুসুধিবাই পিছে
বেছি দুখ হৈছে যদি কচোন ক আই বোপাই ক'লে ক'লে বিয়াখন পাত বয়সো হ'ল অ বৰযাত্ৰী হৈ গ'লো গ'লা আমিতো ৰজা মহাৰজাৰ পুত্ৰ নহয় নহয় পচন্দ অপচন্দ বুলি কথা নাই নাই আই বোপাই যিকে চাই দিয়ে অ। তাকে ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰিলে ভালে আকৌ শুনা আকৌ অ মাংগলিক কাৰ্য সকলো সম্পূৰ্ণ হ'ল মানে বিয়া হৈ গ'ল অ মোক নেদেখিলো এই হোমগুৰিটো নেদেখিলো তেতিয়াও নেদেখিলো চিচি। তাৰপা আকৌ আমাৰ সেই বিয়া পিছদিনা কাৰ্যসূচী এভাগ চোৱা চিতা থাকে যে এ খুবা খবৰি দিনা হয় না খুবা খবৰি দিনা এই শুনা আকৌ অ অ মই গহীনকে সোমাই গৈছো দেই অ মই কলো অ হেৰা ক'ত আছা এ এগৰাকীয়ে মাত হ'ব মাত কোৱা নাই নালাগে সন্ধিয়া বেলিকা কথা মই দেখা নাই অ মই আকৌ কলো অ। মোৰ সন্দেহ হৈছে এই লুকা ভাকু খেলিছে সেই লুকা ভাকু খেলা নাই তুমি শুনা কথাটো অ কোৱা সেই মই আকৌ কলো অ অ আইগৰাকী আছানে অ ক'ত আছা ক'ত আছে আইগৰাকীয়ে কাঁহটা মাৰি ক'লে ক'লে তোমাৰ কাষতে আছো পালান নাই পালো মানে মিলিক কেনে হাঁহি এটা মাৰি দিছে অ গম পালো অ কি ক'লা মিলিক কেনে হাঁহি এটা মাৰি দিছে অ দাঁতকেইটা চেলেককে ওলাই পৰিছে মই গম পালো মোৰ মানুহজনী আকৃতি মই দাঁতকে অনুসৰণ কৰিয়ে পালো আৰু অ মই গম পালো সেইদিনাৰ পৰা মোৰ জীৱন অন্ধকাৰ এই অমাৱস্যা উদাহৰণ মোৰ মানুহজনী এঙাৰ টুকুৰাটো চালে অ বেলেগ চাব নালাগে আৰু নালাগে এই আমাৰ যে সিদ্ধ সিজোৱা চৌটো অ এই লুটিয়াই পেলাই চুলি কেইডালমান চেতিয়াই দিলে অ যিটো আকৃতি লয় অ সেইটোহে মোৰ মানুহজনী আকৃতি অ তেনেকুৱাহে নেকি মই আকৌ সোধা নাই ন গম নাপাওঁ নহয় পিছে ল'ৰা ছোৱালী কেইটা নদন বদন মদন ডাঙৰ নে বদন ডাঙৰ এই নদন বদন মানে 12:30 অ দাদা 12টাটো বুজি পালো 12:30টাটো কি আহো অ আহো মানে আধা পিছে এতিয়াতো আমি মাছ কাছ নেপালো আগতে কিন্তু কম ভোগ পোৱা নাছিলো আকৌ আমি কমটি ভোগ পোৱা নাছিলো এই আমাৰ মাছৰ লগত তুমি মোৰ লগত নোৱাৰি আমাৰ পিছফালে যে পুখুৰীটো তোমালোকৰ পুখুৰীৰ লগত মোৰ লগত নোৱাৰি কেলে পাৰিবা আমাৰ ঘৰতে গৃহতে এটা লাগি আছে নহয় পুখুৰী তোমালোকৰ গৃহত ক'ত পুখুৰীডাল আছে কুঁৱা এটাহে আছে কুঁৱাই ভেকুলীয়ে খোৱা মানে সেই পুখুৰী কৰিলে হয়নে তাৰ বহলতালে নাযাবা তাৰ গভীৰতালে তাত মাছ কেনেকুৱা তেনেকুৱা মাছটো তেনেকুৱাই থাকিব ন মই জালখন লৈ যাওঁহে 5 খে 10 খে 15 খে 20 খে 25 খে 30 খে ৰখি দিয়া আৰু ওপৰলৈ যাব নালাগে ৰখি দিয়া তোমালোকৰ জাল মাৰিব লাগে আমাৰ নালাগে সেইটো কি মই জালখন লৈ সেই পুখুৰী পালে যাওঁহে মাছকেইটা সেই জপিয়াই আহি পাওঁ ৰখি থাকে মই সেই ডাঙৰকেইটা চাহ সৰুকেইটা আকৌ ঠেলি দিওঁ ঘাকা থাকে নি পাওঁ ভাগা থাকে ভালকে চাবাচোন সেইকেইটা গৌ পোৱালি নে মাছে সেইটো নকবি এতিয়া তহঁতৰ ৰৌ মাছ জীয়াবলৈ কি কৰিবলৈ ডাঙৰ হ'বলৈ সেইটো সুধিবলগীয়া কথা নেকি ৰৌ মাছ জীয়াব লাগে নহয় জানো এই আমাৰ নালাগে আমাৰ এই চেঙেলী মাছ ডাঙৰ হয় গৰৈ মাছ হয় শ'ল মাছ হয় তেনেকুৱা তেতিয়াহ'লে এতিয়া বাদ দিয়া সেইবোৰ বাদ দিয়া আমি নহয় তেতিয়াহ'লে সেই মাগুৰ শিঙিকেইটা চাগে লালুকি পাহে হয়গে ডাঙৰ বাদ দিয়া এতিয়া বৈ থাকো ব'লা বোলা মন্ত্ৰটো শিকাই নিদিয়া নিদো তই বেয়া নাপাবি এতিয়া যাওঁ বৈ
পিতাৰ হিত উপদেশ স্বামী গৃহত জ্যেষ্ঠজনক জনাবা উচিত সম্ভাষণ মনলৈ নানিবা ক্ৰোধ ভাৱ সভা কেৱলিবা মিঠা বচন স্বামী গুৰুৰ মনত কদাপি নিদিবা কষ্ট মনত ৰাখিবা তোমাৰ স্বামী মৰতৰ এক ছত্ৰী সম্ৰাট স্বামীৰ কৰ্তব্যত নিদিবা বাধা পিতা আপোনাৰ শীতল কোলাইৰে থাকিব পাৰিম জানো মই আই নকৰিবা বেজাৰ নাকান্দিবা আই যোৱা আই আশ্ৰমৰ সবাৰে পৰা লোৱাগৈ বিদায় যোৱা আই যোৱা পিতা সেই সেৱা কৰিব হে মোৰ ৰাজমৰ জ্যেষ্ঠজন পশু পক্ষী তৰু লতাগণ মোক দিয়া বিদায় সখীসহ আই আৰু নকৰিবা পলম যোৱা দুষ্মন্ত ৰাজ্য কৰাগৈ গমন আৰু কিছু দূৰ তোমাৰ হবে সখীক দিয়াগৈ হম যোৱা আই যোৱা আই আই বাদির পরা হয় কখন তলা বলি এই স্থানলৈ আহিলো আমি পদপৰ্যে কিন্তু চোৱা সন্মুখত হোৱা মালিনী নদী আছে নৈকাৰ সাজু আহা শকুন্তলা নৈকাৰে আমি পাৰ হওঁ নদী নৌকা
যত ঘটে মহারাজ লৈ আহিলো ৰাজদহি কৰ উপযুক্ত বিচাৰ কালজি কোৱাচোন কি কাৰণে কৰিছিলা তুমি ৰাষ্ট্ৰদ্ৰোহ আচৰণ মহারাজ মই মোৰ কৰ্তব্যহে কৈছো তাৰ বিনে কৰা নাই ৰাজদোষী আছে কালজি তোৰ যদি মংগল কামনা কৰ এই ৰাজসভাত সত্য প্ৰকাশ কৰ মহারাজ যি দেৱজিতে আপোনাৰ আদেশ পালন কৰে যি কালজিতে আপোনাৰ কৰে সৎ চিন্তা তেনে কালজিতক জনা আপুনি ৰাজদোষী আচৰণ কৰা বুলি কৰিব জানো বিশ্বাস গ্ৰেপ্তাৰ কৰ হৰজন্তক ৰজাৰ সন্মুখত দেৱজী বন্দী আছিব নতু দূৰ কৰিলেহেঁতেন হেয়াই নেকি তোৰ সজ আচৰণ হেয়াই নেকি তোৰ মনুষ্যৰ চিন নিজ আচৰণে দিলি আজ তই নিজ পৰিচয় মুহূৰ্ততেই পচন্দৰ কৰাহি ৰছে শান্ত হওক ৰাজন বন্দীজনক হত্যা কৰাই নহয় উচিত সিদ্ধান্ত মন্ত্ৰীগণ আপোনাৰ কথা ৰাখিলো মন্ত্ৰীগণ সংকল্পিত ৰাষ্ট্ৰীয় আচৰণৰ বাবে আজি দিলো তোক নিৰ্বাসন দণ্ড কি নিৰ্বাসন নিৰ্বাসন দণ্ড নাই কোনো ৰাখে কিন্তু ৰাজন এই অপমানৰ প্ৰতিশোধ অতি মুখ বন্ধ কৰ পাখণ্ড নললো প্ৰাণটোৰ মন্ত্ৰীবৰৰ পৰামৰ্শত নিদি তাৰ কৃতাঞ্চলী ৰাজ্যৰ ঐতিহ্য হব কি দেৱদেত অতি শীঘ্ৰেই পাখণ্ডক মোৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া ৰাজ্য মহাৰাজ মহাৰাজৰ জয় হওক কোৱা তপস্বী কিবা হেতু আহিলা মোৰ সমীপে মহাৰাজ আহিলো আমি গুৰুদেৱ আজ্ঞা মানি বচন অনুসাৰে গুৰুদেৱে পঠাইছে আপোনাৰ শকুন্তলা আপোনাৰ হ'ব তপস্বীগণো হৈছে হ'ব ৰাজন আপোনাৰ শুভ ৰাজন আৰু আছে এটি অতি সুখবৰ মহান পুৰ বংশৰ বংশচাজী শকুন্তলাৰ গৰ্ভ কি শুনিছো মই স্বপ্ন নে দিঠক সেয়া হে মোৰ আৰাধ্য দেৱতা অহাত হ'ল মোৰ বহুত পলম তাৰ বাবে ক্ষমা কৰকেই অভাৱী লৈ আহিছো স্বামী নিজ হাতে ফুলেৰে গাঁঠিৰ মালাৰ কৰক গ্ৰহণ ৰব কোন তুমি শকুন্তলা কৰ শকুন্তলা সেই নাৰী মোৰ নহয় পৰিচিত স্বামী কিয় কৰিছে এনে ব্যৱহাৰ যদি কিবা মোৰ হৈছে অপৰাধ তেনেহৰ পত্নী বুলি অপৰাধ মাৰ্জনা কৰক স্বামী বাৰে বাৰে মোক স্বামী বুলি নকৰিবা সম্বোধন কোন তুমি ছলনাময়ী ৰাজনময়ী দুষ্মন্ত নকৰিবা মোক স্বন দিয়া তোমাৰ সত্য পৰিচয় নাথ এয়া কি কৈছে আপুনি অত হেঁপাহেৰে গুৰুদেৱ কৰ্মমণি আশ্ৰমৰ পৰা আহিছো আমি মালিনী তীৰে দিব আমাৰ পৰিচয় আশ্ৰমৰ পুষ্পয়ো দিব আপোনাৰ মোৰে প্ৰণয়নৰ কথা
আশ্রম কর মিথ্যাবাদিনী কর মিথ্যাবাদিনী নহয় মই আমাৰ বিবাহৰ চিন আছে মোৰ গৰ্ভত স্তব্ধ হকুলতা নারী কর পাপ আনি দিছ তই আমাক যাচি না এয়া কি কৈছে আপুনি আমাৰ পবিত্ৰ সম্পৰ্কক নিদিব কলংক নাকান্দি বাই বুজিলো ক্ষতীয়ৰ চৰিত্ৰ প্ৰেমৰ মিঠা জালেৰে মাথো তোমাৰ যৌৱন কৰিলেও তপস্বী ঘূৰি যাওঁ আমাৰ আশ্ৰম ৰাজন আপোনাৰ হৈছে কি কিবা দৰে বাৰু আপুনি গৈছে পাহৰি বিগাৰ যাত্ৰাৰ কথা এই নাৰী সাক্ষাৎ লভিছিলো আমি কি কৰোঁ মন্ত্ৰীবৰ মনত মোৰ চলিছে দ্বন্দ্ব হৃদয়ৰ কোনোবা কোনে কব খোজে অতিকে আপোন মোৰ এই নাৰী কিন্তু মুহূৰ্ততে বিবেকে কয় সাৱধান দুশ্মন নহয় এই অস্বভাৱ জাত সৰল নাৰী কেনেকৈ নিজ হাতে মেলি লওঁ পাপৰ দুৱাৰ তথাপি দুশ্মন কৰিম খুব হে তপস্বী আৰু নারী শকুন্তলা আছে যদি কিবা প্রমাণ আছে যদি কিবা চিন দেখুৱা আমাক মানিলম শকুন্তলা আমাৰ কিবা প্ৰমাণ কিবা চিন সাক্ষী ৰূপে দিম মই আপোনাৰ প্ৰথম প্ৰণয়ন উপহাৰ এই হাতৰ আঙুঠি নাই আঙুঠি মোৰ হাতে হায় কি কৰোঁ মই কি হল শকুন্তলা ক'ত হেৰাল তোমাৰ হাতৰ আঙুঠি নাজানো শংকৰ ৰাখিছিলোঁ যতনে হাতত নিশ্চয় নৌকা পাৰ হওঁতে নদীত পৰিল আঙুঠি মোৰ অজানিতে পুনৰ অভিনয় বুজিলো কুচৰিত্ৰ কলংকিনী কুলতা নাৰী তয়েই বসুন্ধৰা ইমান অপমান অপবাদৰ গ্লানি নোৱাৰো সহিব হাতত আছে আপোনাৰ তৰোৱাল হত্যা কৰি চিৰমুক্তি দিয়কে অভাগী তাকে কৰিমহেঁতেন নাৰী বুলি হাসু ধৈৰ্য ধৰি মন্ত্ৰীবৰ আজিলৈ ৰাজসভা স্থগিত ৰখা হ'ল আৰু শুনক মন্ত্ৰীবৰ সেই কুলতা নাৰীক ডিঙিত কলম বান্ধি উটুৱাই দিব শকুন্তলা কি কৰিম মই নাজানো তোমাক কিয় মহাৰাজে কৰিলে প্ৰত্যাখ্যান যোৱা শকুন্তলা পুনৰ তুমি আশ্ৰমলৈ ঘূৰি যোৱা ইমান অপমান ইমান কৰ্কটখনা নাই কলংকৰ কালিমা সাৰি মই নাযাওঁ ঘূৰি আশ্ৰমলৈ নাথাকো আৰু জীয়াই বিসৰ্জন দিম মই জীৱন মালিনীৰ গৰ্ভত সকলো বিধিৰ লিখন আমি দুৰ্বল মনুষ্যই কেনেদৰে সুমতি দিম এই ৰাজনক সেনাপতি প্রস্তুত আসেন মোর বিপুল বাহিনী আজ করিম আক্রমণ অমরাবতীপুর দৈত্যপতি তই লক্ষ্য সৈন্য মই কৰিছো সাজু হাতে তীক্ষ্ণ অস্ত্ৰ লৈ দুৰ্বৰণৰ হেঁপাহ বুকুত লৈ সাজু আছে সেনাগণ তব আদেশলৈ তেন্তে পোরা হবে জয়ধ্বনি মেদিনী কপাই জয় দৈত্যপতি যুদ্ধ খাবিলা দৈত্যপতি যুদ্ধ খাবিলা জয় মহাবীর কনা অস্ত্রে
চন্দ্ৰদেৱ কিয় দেখোঁ আজি মই ভীষণ মংগল বাও চকু মোৰ লৰিছে সঘনে কি ইন্দাখনো মোৰ কঁপিছে থৰা থৰে নাজানো চন্দ্ৰদেৱ আৰু কি বা মংগল হ'ব গৈ আছে এই অমৰাৱতীপুৰত দেৱৰাজ 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 দৈত্যপতি দুধৰ্ষে স্বৰ্গ আক্ৰমণৰ হেতু তীব্ৰ বেগেৰে আহিব ধৰিছে কি ক'লা কাৰ্তিক দুধৰ্ষ দৈত্যই আক্ৰমণ কৰিছে এই আমাৰ ৰাজ্য হয় দেৱৰাজ তীব্ৰ বেগেৰে ৰণহুংকাৰে আহিছে দৈত্যৰ সংগে আহিছে গ্ৰহপতি শনি শনি বুজিলো এয়া শনিৰে চালনা সাজু হোৱা দেৱগণ দৈত্য হাতৰ পৰা অমৰাৱতীপুৰ কৰিব লাগিব ৰক্ষা জয় দৈত্যৰাজনৰ জয় দৈত্যৰাজনৰ জয় মহাবীৰগণৰ অবাত্য বৃত্তি কৰি অধম দেৱতা তহঁতৰ আজি মেলিব মৰণ প্ৰাণলৈ যদি আছে মমতা অমৰাৱতী ঘূৰাই দে এই দুধৰ্ষ অধম দৈত্য অসভ্য দৈত্যাবিদ দেৱতা নকৰে স্বীকাৰ সেনাগণ কৰা আক্ৰমণ আছে মোৰ হাততে ভীষণ ফুল দে মাথা যুদ্ধ
স্বৰ্গৰ দেৱৰাজ বন্দী আজি দৈত্যৰ হাতে দেৱৰাজ দেৱৰাজ ক'ত গ'ল তোমাৰ আজি এই অহংকাৰ অহংকাৰ ক'ত হেৰাল তোমাৰ আজি এই পৰাক্ৰম দৈত্যপতি মহান বন্দী কৰি ৰাখক এই পুৰন্দৰক আপোনাৰ পদতলত তাকেই কৰিম অংগ কাজে হচ্ছে মহাৰাজ এজন মাছমৰীয়া হাতৰ পৰা উদ্ধাৰ কৰি আনিছো আপোনাৰ এই সোণৰ আঙুঠি 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 লিখা আছে মহাৰাজ আপোনাৰ নাম মোৰ নাম আঙুঠি সেই আঙুঠি পৰিছে মনত মৃগয়া যাত্ৰা কৰ্ণদেৱৰ আশ্ৰম আৰু আশ্ৰমে এই আঙুঠি মই শকুন্তলাক কৰিছে লগা নাই আহিছিল প্ৰিয়তম মোৰ কাষে কিন্তু মন্ত্ৰীবৰ কি কাৰ্য কৰিলো মই নলন আদৰি মোৰ প্ৰাণৰ পুতলিক ভৰা ৰাজসভাত কৰিলো ধৈৰ্য ধৰক ৰাজন ধৈৰ্য ধৰক ধৈৰ্য মই নোৱাৰো ধৰিব পৰিছে মনত মোৰ সতেজ স্মৃতি কৰিছে প্ৰশ্ন কিয় নিচিনিলো মই প্ৰাণৰ শকুন্তলা দেৱজিৎ ক'ত আছে মোৰ শকুন্তলা ক্ষমা কৰিব মহাৰাজ শকুন্তলা সংবাদ পোৱাই আমি কি ক'লে দেৱজিৎ পোৱা নাই সংবাদ অধমেই দিছিলো অনেক ভৰা নদীত ডিঙিত কলম বান্ধি উটুৱাই দিবলৈ শকুন্তলা ৰাজন ক্ষমা কৰিব আপোনাৰ আজ্ঞা আমি কৰা নাছিলো পালন আপোনাৰ মুখে উদ্বাক্যত মৰ্মাহত হৈ শকুন্তলাই মালিনীৰ দিশে কৰিল গমন মালিনীৰ দিশে অৰ্থাৎ শকুন্তলাই নাই সেয়া কি কাৰ্য কৰিলো প্ৰিয়ে ক'ত আছা তুমি তোমাৰ বিৰহে আজি প্ৰাণ যাব ধৈৰ্য ধৰক ৰাজন সকলো প্ৰভুৰ লীলা বিধিৰ লিখন মন্ত্ৰীবৰ মনে মোৰ কয় জীয়াই আছে শকুন্তলা চাৰিওফালে দেখিছো মই প্ৰাণৰ শকুন্তলা প্ৰিয়ে দয়া কৰি খন্তেক ৰোৱা গৈছো মই দুশ্মন্ত তোমাক লম আদৰি শকুন্তলা হে প্ৰভু কি কৰো মই দৰে বুজাওঁগে ৰাজনক নাই ৰাজনক মই বুজাবই লাগিব বিশাল হস্তিনাৰ গৰাকী তেওঁ সুস্থিৰ হ'বই লাগিব মই পাৰিম মহাৰাজ এয়া কি ভাগ্য মোৰ নিয়তি এয়া কেনে পৰীক্ষা যি দেৱৰাজে সোণৰ শয্যাত বহি কৰিছিল শয়ন আৰু যি দেৱৰাজে 33 কোটি দেৱতাক কৰিছিল শাসন আজি সেই দেৱতা হৈ পৰি আছে অন্ধকাৰ
আইনজ কেনে মনোৰম আজি তোৰ বন্ধুত্ব জীৱন শুন শুন ইন্দ্ৰ তোক দেশো সুযোগ ঐশ্বতা স্বীকাৰ কৰে দুদৰ্শন মুক্তি মুক্তি লভিবি তই তেন্তে এই বন্দিত্বৰ পৰা অসম্ভৱ আহ দেৱৰাজে কদাপি নকৰে দৈত্য দানৱৰ বৈশ্যতা স্বীকাৰ উত্তম অতি উত্তম চাওঁ তোৰ কিমান স্বাভিমান চাওঁ তোৰ কিমান দৰ্প পৰি থাক হে প্ৰভু তুমি এই দৈত্য জীৱন কিয় নকৰা হে বন্দিত্বৰ জীৱন অতিকৈ মধুৰ নহয়নে বাৰু পুৰন্দৰ গ্ৰহৱতী কিয় কৰিছা মোক উপহাস উপহাস নহয় দেৱৰাজ এয়া এয়া মোৰ অনাবিল সন্তুষ্টি প্ৰতিজ্ঞা পূৰণৰ অনাবিল গ্ৰহৱতী তুমি মোক মুক্ত কৰা গ্ৰহৱতী মুক্ত কৰা দেৱৰাজ তোমাক মুক্তি তুমিতো সৰ্বশক্তিমান 33 কোটি দেৱতাৰ পালক তুমি তাৰ পাছতো তোমাক মুক্তি লাগে যেনেকৈ সাপে নাপাহৰে পিঠিৰ ঠিক তেনেদৰে এই গ্ৰহপতি শনিয়ে নাপাহৰে এই দেৱ সমাজৰ পৰা তোমাক মই কৰিছো অনুৰোধ তুমি মোক মুক্তি কৰা চোৱা জগতবাসী চোৱা দেৱৰাজে আজি মোৰ ওচৰত কিদৰে হৈছে অনাগত বাৰু দিছো তোমাক মই মুক্তি ধন্যবাদ গ্ৰহপতি হে গ্ৰহপতি তোমাক পুনৰবাৰ কৰিছো অনুৰোধ দুধৰ্ষ দৈত্যৰ বধৰ বাবে তুমি দেৱতাক কৰাগৈ সহায় দেৱৰাজ দুধৰ্ষ দৈত্যৰ নহয় দেৱতা হাতে মৰণ তাৰ মৃত্যু হ'ব অকল মৰথৰ ৰজা দুষ্মন্তৰ হাতে দুষ্মন্ত কিন্তু কিয় তেওঁ কাৰণ আছে মহাদেৱৰ আশীষ কিয় মানে মনুষ্যৰ সহায় বিচাৰিলে নাই গ্ৰহপতি মই আজিয়েই সখা দুষ্মন্তক চাপিম কাম আৰু কিমান বিচাৰ যেনি যাওঁ তেনিয়েই পাইছো মাথো শূন্য ইয়াতে এদিন মই অসুৰৰ লগত কৰিছিলো সংগ্ৰাম উদ্ধাৰ কৰিছিলো কৰ্ণদেৱৰ অস্ত্ৰ দেখিছো দূৰত কৰ্ণদেৱৰ অস্ত্ৰ আৰু হৌৱা মালিনীৰ তীৰ কিন্তু কত মোৰ প্ৰাণৰ সকল বুজিলো অপমানিত অৱহেলিত হয় শকুন্তলাই ইহ সংসাৰৰ পৰা আহিলে বিদায় নাই এনে হ'ব নোৱাৰে মই তেজিম সেই জীৱন হে স্বৰ্গবাসী হে মৰ্ত্যবাসী সাক্ষী হোৱা তোমালোক এই দুষ্মন্তৰ সখা
এয়া তুমি কি কাৰ্য কৰিব ওলাইছা সখা কোনে মোৰ কষ্ট পুৰন্দৰ মোক বাধা নিদিবা সখা মোৰ দৰে পাপীৰ বাবে সেয়াই হ'ব উচিত শাস্তি যোৱা সখা গুচি যোৱা তুমি স্বৰ্গধামে স্বৰ্গধামে কেনেকৈ যাম সখা স্বৰ্গধামে দুধৰ্ষ দৈত্যই স্বৰ্গধাম কৰিলে থানবান শ্মশানলৈ পৰিণত কৰিলে আমাৰ স্বৰ্গৰাজ্য এই হেতু তোমাৰ কাষ চাপি আহিছো মই কি দত্তৰ হাতত দেৱতাৰ পৰাজয় হয় সখা কি কৈছা তুমি এয়া হাতে বজ্জা ধৰি আছিলা তুমি দেৱতাৰ পালকৰ তেনেস্থলত কোন শক্তিৰে দৈত্য দানৱে তোমাক কৰিব পাৰে পৰাস্ত অসম্ভৱ এয়া অসম্ভৱ সখা সম্ভৱ সম্ভৱ সখা এয়াই ঘটিছিল বাস্তৱত সেই হেতু তোমাৰ সহায় বিচাৰি মই তোমাৰ কাষলৈ আহিছো সখা ৰাজন পুৰন্দক নকৰিবা বিমুখ ময়ো কৰিছো অনুৰোধ স্বৰ্গ ৰাজ্য দৈত্যৰ পৰা উদ্ধাৰ কৰি দেৱতাক কৰা হে দেৱমণ্ডলী নিজ কৰ্ম ফলে শক্তিহীন পত্নীহাৰা দুৰ্ভগীয়া দুষ্মন্তম তেনেস্থলত কোন শক্তিৰে দৈত্য দানৱৰ লগত কৰিম ৰং ভগবান বিষ্ণু মঙ্গলা গরুড়ধ্বজা মঙ্গলা উঠা দেৱগণ উঠা দুষ্মন্ত দেৱৰাজ অতি গৰ্ব নহয় হ'ব পাহৰিয়ে সত্যবাণী দেৱলোকৰ পালক হৈ কৰিছিলা তুমি অধৰ্ম সেই দুখে তোমাক কৰিলে অথন্তৰ ক্ষমা কৰিব প্ৰভু প্ৰথমে তাত পালোহিখন দুষ্মন্ত প্ৰভু তুমি তোমাৰ কৰ্তব্য কৰি যোৱা পালন যি ঘটিছে যি ঘটিব সকলো বিধিৰ লিখন যোৱা তুমি দেৱ সমাজৰ অত্যাচাৰী দৈত্যকুলক নিশেষ কৰি স্বৰ্গৰাজ্য কৰা উদ্ধাৰ তজ আজ্ঞা কৰিম পালন দিয়ক আশীৰ্বাদ আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ ওপৰত তেন্তে ওলোৱা দেৱগণ বলা। স্বৰ্গ ৰাজ্য আমি কৰোগৈ উদ্ধাৰ তোমালোকৰ বচন শনি দাবী নহয় বিশ্বাসযোগ্য নিষ্ঠাটো আচৰণ কৰি ইন্দ্ৰকে দিলে মুক্তি বিশ্বাসঘাতকতা মোৰ আৰু বেছি দিন নাই দৈত্যপতি দিয়া দেশ কপটীয়া পাপাত্ম খনিক হাতে চিৰি লগাই তজু চৰণত নিশ্চয় খনিকে কৰেই নামে নিধন কিন্তু তাৰ পূৰ্বে দেৱ
দেবতার ঐক্যশালী রক্তরে মস্তরে মহা মহা মহাপ্রভাব অত্যাচার আৰু নচলিব স্বৰ্গ কোনট এনে মহামুনি দৈত্যক অশুভ বচন সাৱধান সাৱধান অধম দৈত্য স্বৰ্গ ৰাজ্য এৰি গুচি যা নিজ ৰাজ্যলৈ নহলে পাবি আজি তহঁতে উচিত শিক্ষা পলৰীয়া ইন্দ্ৰ তয়ো আহি সংগে লৈ নৰ্তদোষণে মানে দেম তোক আজি উচিত পথ মূৰ্খ মানৱ মুখৰ কথা নাই প্ৰয়োজন মাত্ৰ নিজ প্ৰাণ ৰক্ষাৰ বাবে আছো সাৱধান দৈত্য বহু অন্যায় বহু অত্যাচাৰ কৰিলি স্বৰ্গত পাবি আজি তাৰ উচিত প্ৰতিফল নাই কৈছ মাথা যুদ্ধ এই আহা Take
야드마르 헐떡거리썰 মহান পুরুর বংশছমা নমুর দুষ্মন্ত হখামুর দেবরাজ দেব পুরন্দর হে মুর হত্যা পরিসর ধন্য ধন্য তুমি ধন্য তোমার বংশ ধন্য তোমার বীরত্ব হে শিরোমণি প্রাণদান দিয়া এই অধমক কিন্তু তার পূর্বে দিব লাগিব তুমি স্বর্গরাজ্য দেবতা ঘুরয় স্বর্গরাজ্য স্বর্গরাজ্য দেবতারে মদ গর্ভে কৰিছিলো আক্ৰমণ স্বৰ্গ কৰিলো মহাভুল এই অধমক ক্ষমা কৰি প্ৰাণদান দিয়ক তেন্তে দিল তোমাক প্রাণদান স্বর্গরাজ্য যোৱা তুমি নিজ রাজ্য লৈ কিন্তু কিন্তু সাবধান ভবিষ্যতে স্বর্গ জয় রাখা নানিব ধন্য ৰাজন জগতত বিস্তাৰিত হ'ব তোমাৰ নাম যাওঁ মই এতিয়া ধৰাৰ দিশে সখা সখা কিদৰে তোমাক ধন্যবাদ জনাওঁ সখা স্বৰ্গৰাজ্য মোৰ কৰিলা উদ্ধাৰ শ্রীহরির কৃপাত দৈত্যর সমে করিরন স্বর্গরাজ্য করিল হখা গতার তোমাক স্বর্গ গ্রহপতি আপনাক জানালো প্রণাম হেতি আমাক দিয়ক বিদায় যোৱা ৰাজন তোমাক দিছো বিদায় মৰতত গৈ পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা আপনা খবর রাখি খেরে ধন্য করিছো আমার জীবন হেভে আমি মাগিল বিদায় ৰবা সখা সখা স্বৰ্গৰাজ্য কৰি তুমি উদ্ধাৰ মোক কৰিলা উপকাৰ আৰু তাৰ চিন স্বৰূপে আজি মই তোমাক এই মাল্য কৰিছো অৰ্পণ শনিৰে ব'লা সখাক আমি দিওঁ আগুৱাই ব'লা দেৱদাস
কৃষ্ণ হৰে হৰে ৰাম প্রবেশিলা যে সৰ্বদমন পুত্ৰ সৰ্বদমন কোটি সূৰ্য ৰূপ দেখি মনো সৰ্বদমন বাছা সৰ্বদমন আই আই গৈছো আই যা সখা যা আয়ে মাতিছে মোক কোন এই সুন্দৰ বালক সিংহ পোৱালিৰ লগত কি আচৰিত কোনো হ'ব পাৰে হেও মাত হে বালক এইফালে আহাচোন আমাকে মাতিছে নেকি দেৱ নিশ্চয় তোমাকে মাতিছো ক্ষমিব দেৱ অচিন ব্যক্তি নেচাপিবা কাক জানি আপুনি বনৰ কোনো মায়াবী ৰাক্ষস বালক নকৰিবা ভয়। নহয় আমি বনৰ ৰাক্ষস এক মনুষ্য ৰাজনাম নাম মোৰ দুষ্মন্ত পিছে তুমি কোন সিংহ পোৱালিৰ লগত কৰিছা খেলা নালাগে নেকি কমি তোমাৰ বনৰ পশুলৈ মোৰ নাম সৰ্বদমন বনৰ জন্তু নিত্য আমাৰ এনে স্থলত কি কৰোঁ সমূহৰ মই বনৰ পহুলৈ বা সুন্দৰ নাম তোমাৰ তাতোতকৈ সুন্দৰ তোমাৰ বস্তু বাৰু তোমাৰ নাম জানিলো আমি নাজানিলো তোমাৰ পিতা মাতাৰ নাম পিতাৰ নাম আজি সন্তে ময়ো নাজানো যেতিয়া সুদুং মাতাক মোৰ পিতাৰ নাম পিতাই মাখু কৰে কান্দন পিতাৰ কান্দ মই নোৱাৰোঁ সহিব বা সুন্দৰ তোমাৰ বিচাৰ বাৰু সৰ্বদমন তোমাৰ মাতা নিশ্চয় সৰ্ববিদুষী মাতাৰ নাম নিশ্চয় জানা তুমি নিশ্চয় নিশ্চয় জানো মোৰ মাতাৰ নাম শকুন্তলা কি শকুন্তলা মোৰ মোৰ প্ৰাণৰ পুতলি শকুন্তলা আৰু এই বালক বাছা বাছা মোৰ হৃদয়ৰ মণি আচলৰ মোৰ বুকুৰ মাজলৈ বাছা বাছা
প্ৰিয়ে কোন কোন আপুনি মই মোক চিনা নাই তুমি কেনেকৈ চিনিবা মহান পুৰুৰ বংশত কালিমা সানি নিজ পত্নীক মিথ্যা অপবাদৰ গ্লানি দি মহাপাপ অৰ্জন কৰা মহাপাপী যে মই দুষ্মন্ত নাথ নাথ মোক ক্ষমা কৰক নাজানি মই কটু বাক্য কৰিলোঁ প্ৰয়োগ কোথা প্ৰিয়ে নধৰিবা মোৰ চৰণ তোমাৰ অপৰাধী মই মৃত্যুকে লওঁ বুলি আঁকোৱালি আহিছিলোঁ আপোনাৰ কাষৰ পৰা কেৱল কেৱল এই পুত্ৰৰ বাবে আছো জীয়াই এই কাশ্যপৰ আশ্ৰমে পেখাচিনী বুলি আপুনিয়ে বাহিৰ কৰি দিছিল মোক ৰাজসভাৰ পৰা পাছে এতিয়া কেনেদৰে চিনি পালে আমাক প্ৰত্যাখ্যান কৰিছিলোঁ তোমাক খবৰে আগত নাজানো নাজানো মোৰ হৈছিল কি কিন্তু যিদিনাই মোৰ নামযুক্ত সোণৰ আঙুঠি আহৰণ কৰিল মোৰ হাতত সেই মুহূৰ্ততে সকলো অতীত স্মৃতি আনি দিলে অৱচেতন প্ৰিয়ে মহাপাপী মই নিশ্চয় ভুগিম বিধাতাৰ শাস্তি তাৰ পূৰ্বে তুমি মোক শাস্তি দিয়া শকুন্তলা নাথ এয়া কি কৈছে আপুনি গুৰুৰ আদেশেৰে পালিত নাৰী মই শকুন্তলা এজনা পতিকে হৃদয় স্থাপন কৰি আজিও ফুৰিছোঁ স্বামী ৰূপে আপোনাৰ প্ৰতিচ্ছবিকে লৈ সেৱা গ্ৰহণ কৰক নাথ সুধা প্ৰিয়ে তেন্তে এই সোণৰ আঙুঠি গ্ৰহণ কৰি আমাৰ পুনৰ মিলনৰ পথ কৰা সোণালী বাচা সৰ্বদমত এখেতেই তোমাৰ পিতৃ দেৱতা কিয়া এয়া মোৰ পিতা প্ৰণাম পিতা সুধা বাচা নধৰিবা মোৰ চৰণ আজি মোৰ মনোবাঞ্ছা হল পূৰ্ণ আজি পুনৰ দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন হল সম্পূৰ্ণ বলা বাচা বলা